হেল্ল' ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত ডিছকাছ কৰিব গৈ আছোঁ যে অসমৰ ইম্পৰ্টেণ্ট প্লেচখিনি আৰু লগতে আমি ছ'চিয়েল ছায়েন্সৰ এক্সামত আমি কিদৰে প্লেচবিলাক লোকেট কৰিব লাগে মেপত, সেই গোটেইখিনি কথা ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো তোমালোকে হয়তো ইতিমধ্যে শিকিছা কিদৰে আছাম মেপ আঁকিব লাগে। যদি শিকা নাই তেন্তে তোমালোকে ইউটিউবত চাৰ্চ কৰিব পাৰা আছাম মেপ ইউ কেন লাৰ্ণ বুলি। তাতে তোমালোকে শ্বৰ্টকাট টিক্সত কিদৰে আঁকিব লাগে পাই যাবা। তো মেপটো আঁকাৰ পিছত আমি কি কৰিব লাগিব, ইয়াৰ চাৰিসীমাখিনি দিব লাগিব। ইয়াত দেখিছা মেপত চাৰিসীমাখিনি দিয়া হৈ আছে: ভূটান, অন্ধ্ৰপ্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, বাংলাদেশ, ত্ৰিপুৰা। তো গোটেইখিনি চাৰিসীমাখিনি দিয়া হৈ আছে। তো ইয়াত দেখিছা তোমালোকে গোটেইখিনি। এতিয়া কথাটো হ'ল, যেতিয়া আমাৰ প্লেচ এটা লোকেট কৰিব দিব, ফৰ এক্সাম্পল ধৰা আমাৰ চোৱা, ইয়াত প্ৰথমটো আছে কি কাজিৰঙা। তো কাজিৰঙাটো আমি কি কৰিম, লোকেট কৰিব লাগে। তো লোকেট কি কৰিম, এইটো ছাইডত দেখিছা তোমালোকে 1 2 3 4 মানে গোটেইখিনি দিয়া হৈ আছে। কি কি জেগা ইয়াত লোকেট কৰা হৈ আছে সেইখিনি নাম্বাৰিং কৰা হৈ আছে ছাইডত, ৰাইট ছাইডে। তো প্ৰথমতে তোমালোকে কি কৰিবা, ৰাইট ছাইডত এনেদৰে তোমালোকে লিখি ল'বা। লিখাৰ পিছত তোমালোকে মেপত সেইখিনি নাম্বাৰ ৱাইজ তোমালোকে প্লেচটো লোকেট কৰিবা। এতিয়া যেনেকৈ 1 নম্বৰতে কি আছে, কাজিৰঙা আছে। তো ইয়াতে দেখা পাইছা তোমালোকে 1 নম্বৰটো ইয়াত দিয়া হৈ আছে। কাজিৰঙাখন ক'ত আছে, ইয়াত লোকেট কৰা হৈ আছে। নেক্সট নম্বৰ 2 নম্বৰ আছে চোৱা মাজুলী। তো মাজুলীটো ক'ত আছে তোমালোকৰ, ইয়াত চোৱা এইটো জেগাত কি আছে, মাজুলী আছে। তো ঠিক তেনেদৰে বাকীবিলাক তোমালোকে যদি চোৱা মেপখন, তোমালোকে প্লেচবিলাক চাবা যে নাম্বাৰিং ৱাইজ প্লেচবিলাক য'ত য'ত পৰে তাত লিখা হৈ আছে। তো আৰু এটা ইম্পৰ্টেণ্ট কথা যে প্লেচবিলাক লোকেট কৰিবলৈ আমি জানিব লাগিব যে প্লেচবিলাক ক'ত ক'ত আছে। গতিকে তোমালোকে কি কৰিব পাৰা, তোমালোকৰ হয়তো কিতাপখনৰ মেপখন আছেই। তো মেপত কোনটো জেগাত কি আছে ডিষ্ট্ৰিক্টবিলাক তোমালোকে চাই ল'বা যে কোনটো ডিষ্ট্ৰিক্ট ক'ত পৰে। এতিয়া যেনেকৈ আমাৰ এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আমি জানো যে নগাঁও আৰু গোলাঘাট ডিষ্ট্ৰিক্টত আছে। গতিকে আমি নগাঁও বা গোলাঘাট ডিষ্ট্ৰিক্টটো ক'ত পৰিব, মেপত ক'ত পৰিব সেইটো জনাটো খুবেই প্ৰয়োজন। গতিকে মই কৈছোঁ যে কিতাপত থকা মেপখন বা তোমালোকে গুগলত চাৰ্চ কৰি ল'ব পাৰা আছাম মেপ, আৰু তাত মানে ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকে চাই যাব পাৰা। তো ওপৰে চাই গ'লে মোটামুটি এটা ধাৰণা থাকিব তোমালোকৰ যে কোনটো ঠাই ক'ত আছে। তো এইখিনি হ'ল মেপৰ কথা। এতিয়া আহিছোঁ যে আমাৰ ইম্পৰ্টেণ্ট লোকেশ্যন। আমাৰ এক্সামত প্ৰায় আহি থকা লোকেশ্যনখিনি যদি আমি চাই যাওঁ, আমাৰ নিশ্চিতভাৱে আমাৰ তাৰপৰা আমাৰ হয়তো আহিলে আমি নিশ্চয় পাৰিম। তো ইয়াতে চোৱা তোমালোকে, তো ইয়াতে ইম্পৰ্টেণ্ট প্লেচবিলাক আছে। তো ফাৰ্ষ্ট নেমটো হৈছে ৰাইচ বল অফ আছাম। সেইটো কোনটোক বুলি কোৱা হয়, কোনটো ঠাইক বুলি কোৱা হয়, নগাঁও। তো গতিকে ৰাইচ বল অফ আছাম যদি বহে তোমালোকে নগাঁৱত লোকেট কৰিব লাগিব। নেক্সট আছে আমাৰ, তো ইয়াতে 2 নম্বৰটো মিনিয়েচাৰ ইণ্ডিয়া হয়তো, তোমালোকে এবাৰ চাই ল'বাচোন, এইটো হোজাই হ'ব। নেক্সট আছে ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ চেণ্টাৰ IGC, এইটো ক'ত আছে, গোৱালপাৰা আৰু শোণিতপুৰ। নেক্সট আছে আমাৰ গেটৱে টু অৰুণাচল, সেইটো কি কাক কোৱা হয়, নৰ্থ লখিমপুৰ। আৰু বাকী বায়'টেকন'লজি ক'ত আছে, কামৰূপ ৰেলত আছে। আমাৰ তো ৰাইমনা নেশ্যনেল পাৰ্ক, সেইটো লেটেষ্ট আমাৰ নেশ্যনেল পাৰ্ক হয়, সেইটো ক'ত আছে, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে। আৰু তাৰপিছত আছে ফ্ৰগ টেম্পল আছে আমাৰ লখিমপুৰত আছে। নেক্সট আছে চিল্ক চিটি কি হ'ব, কামৰূপ ৰুৰেল, শুৱালকুছি। নেক্সট আছে নেশ্যনেল হাইৱে NH 37, লংগেষ্ট নেশ্যনেল হাইৱে অফ আছাম, তেনেকৈ আহিব। এতিয়া ইয়াত কোনটো হ'ব আমাৰ, কৰিমগঞ্জ অৰিজিন। নেক্সট আছে আমাৰ মইনাবাৰী টি গাৰ্ডেন, সেইটো খুবেই আহিয়ে থাকে। তো এইটো ক'ত হ'ব, বিশ্বনাথ। তাৰোপৰি তোমালোকে ইয়াত চাবা নেশ্যনেল পাৰ্ক আৰু লোকেশ্যনবিলাক চাই ল'বা। যেনেকৈ কাজিৰঙা নেশ্যনেল পাৰ্ক মই অলৰেডি কৈছিলোঁ, গোলাঘাট, নগাঁও আৰু শোণিতপুৰত পৰিব। মই শোণিতপুৰটো কোৱা নাছিলোঁ বাৰু। তো মানাহ নেশ্যনেল পাৰ্ক ক'ত আছে, ওৰাং ক'ত আছে, সেই গোটেইখিনি ইয়াত ডিটেইলছত তোমালোকে দেখা পাইছা স্ক্ৰীণত। তো নেশ্যনেল পাৰ্কখিনি চোৱাৰ উপৰি তোমালোকে ইয়াত ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত ক'ত আছে সেইখিনি চাই ল'ব পাৰা। তো এইখিনিৰ উপৰিও তোমালোকে কিছুমান চাব লাগিব, যেনেকৈ ছফ্টৱেৰ টেকন'লজি পাৰ্ক ক'ত আছে, তাৰপিছত বায়'টেকন'লজি পাৰ্ক ক'ত আছে। তো এইখিনি তোমালোকে দেখা পাইছা স্ক্ৰীণত। তো এই PDFটো মই তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিম, সেই তোমালোকে ভালদৰে চাই ল'ব পাৰিবা প্লেচবিলাক, আৰু প্লেচবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিবা। তেন্তে তোমালোকে যিকোনো লোকেশ্যন আহিলে তাত লিখি থৈ আহিব পাৰিবা। তেন্তে আশা কৰিছোঁ এই ভিডিঅ'টোত তোমালোকক সহায় কৰিব এক্সামত আৰু প্লেচ লোকেশ্যনৰ ক্ষেত্ৰত। তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং।